সমগ্র ভাৰতবাসীৰ বাবে আজি এক গৌৰৱৰ দিন কাৰণ আজি আমাৰ প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে পবিত্ৰ ভূমি অযোধ্যাত আমিও এক অযোধ্যা গঢ় দিবলৈ চেষ্টা কৰিছো আমাৰ গাঁৱত এনেদৰে কপালত তিলক লৈ ওলাইছো শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ আমাৰ এই গাঁৱৰ মন্দিৰ ভাগত হসাকৈ আজি এক আমাৰ বাবে গৌৰৱৰ দিন চিৰস্মৰণীয় হৈ থাকিব এই দিন আৰু এনেদৰে আমি এনেদৰে আমি প্ৰভু শ্ৰীৰামৰ পবিত্ৰ প্ৰতিচ্ছবি পতাকা হিচাপে উত্তোলন কৰি আমিও প্ৰাণ প্ৰতিষ্ঠা কৰিছিলোঁ প্ৰভু শ্ৰীৰামক অযোধ্যাৰ দৰে আমাৰ এই সৰু গাঁওখনিত মন্দিৰটোত সঁচাকৈ ভাল লাগিছিল এই পৰিৱেশটো মাৰ আশীৰ্বাদ ল'লোঁ সঁচাই এক সুখময় পৰিৱেশ আছিল এক সুন্দৰ পৰিৱেশ আৰু এনেদৰে নিৰ্মালি গ্ৰহণ কৰি আমি আৰম্ভ কৰিব লৈছোঁ এক পবিত্ৰ যাত্ৰা শ্ৰীৰাম ভক্ত হিচাপে সঁচাকৈ আজি মোৰ এই দিন স্মৰণীয় হৈ ৰ'ব প্ৰভু শ্ৰীৰামৰ আশীষ লৈ আগুৱাই আহিছোঁ এটা ৰেলী উলিয়াবলৈ এনেদৰে আমি যাম বহুত দূৰলৈ এক শোভাযাত্ৰা কৰিম প্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত যেন আমি শৰণাপন্ন হ'ম কিছু সময়ৰ পিছত আৰম্ভ কৰিব ল'লোঁ আমাৰ এই পবিত্ৰ শোভাযাত্ৰা প্ৰভু শ্ৰীৰামক সাৰথি কৰি ওলাব লৈছোঁ আমাৰ এই যাত্ৰা সঁচাই এক আনন্দময় পৰিৱেশ আছিল যিটো পৰিৱেশৰ মই সাক্ষী হৈছিলোঁ সঁচাকৈ আজি যেন আমাৰ বাবে এক উল্লেখনীয় দিন হ'ব চিৰ জীৱনৰ বাবে সঁচাকৈ যেন চিৰস্মৰণীয় হৈ ৰ'ব আজি এই পবিত্ৰ দিনটো সঁচাকৈ মই বিলীন হৈ গৈছিলোঁ এই আজি শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত এই শুভ দিনটোত আৰু এই শুভ দিনটোত সকলোকে এনেদৰে প্ৰসাদ হিচাপে কণ কণ ল'ৰা ছোৱালীবিলাকক বিলাইছিলোঁ চকলেট কি যে এক বুজাব নোৱাৰা পৰিৱেশ আছিল মই যেন প্ৰত্যেকটো মুহূৰ্তই উপভোগ কৰিছিলোঁ আজি এই পবিত্ৰ দিনটোত হয়তো প্ৰত্যেকজন ভাৰতবাসী আজি উপভোগ কৰিছে এই দিনটোত আৰু আমি এনেদৰে পালন কৰিছোঁ প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা দিনটো আমি প্ৰভু শ্ৰীৰামক সদায় অন্তৰ ৰাখি আহিছোঁ আজিও ৰাখিছোঁ চিৰজীৱন ৰাখি যাম প্ৰভু শ্ৰীৰামৰ যেন সেই অযোধ্যাৰ মন্দিৰভাগ সদায় স্মৰণীয় হৈ ৰাখক সদায় মানুহৰ অন্তৰত বিৰাজমান হৈ ৰাখক তাকে কামনা কৰি আমি সাধাৰণ হিচাপে হ'লেও আজি এক অন্য এক অযোধ্যা গঢ় দিবলৈ চেষ্টা কৰিছোঁ আমাৰ এই সৰু গাঁওখনিত অযোধ্যালৈ যাব নোৱাৰিলোঁ কিন্তু অযোধ্যাৰ সমগ্ৰ পৰিৱেশটোৱে যেন মই আজি চকুৰ আগত দেখা পালোঁ অযোধ্যাৰ প্ৰত্যেকটো ভক্তিভাৱে যেন স্বতঃস্ফূৰ্তভাৱে আমাৰ এই পৰিৱেশটোত প্ৰকাশ পাই উঠিল সকলো ফূৰ্তি মনেৰে সকলোৱে আজি মহাৰামচন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে এনেদৰে নাচি নাচি সকলোৰে মাজত বিলীন হৈ গৈছোঁ ফূৰ্তি ফাটাৰে এনেদৰে শোভাযাত্ৰাটো আগুৱাই নিছোঁ অজস্ৰ মানুহৰ সমাগম ঘটিছে যেন এক দ্বিতীয় অযোধ্যালৈ পৰিণত হৈছে আমাৰ এই সৰু গাঁওখন সমগ্ৰ আমাৰ গাঁওবাসীয়ে সহযোগ কৰিছে আজি এই শোভাযাত্ৰাত সকলো ওলাই আহিছে কণ কণ ল'ৰা ছোৱালী বোৱাৰী আইতা দাদা বাইদেউ সকলোৱে আজি সহযোগ কৰিছে আমাৰ এই শোভাযাত্ৰাত ফূৰ্তি মনেৰে মই মানুহক যিমান পাৰোঁ কিবা এটা নহয় কিবা এটা খুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ আমি বেলেগকৈ প্ৰসাদ যোগাৰ কৰিবলৈ পৰা নাই বাবে এনেদৰে দোকানৰ পৰা কিনা চকলেট চিপছেৰে মানুহৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰিছোঁ আচলতে প্ৰসাদনো কি মনত যদি ভাল ভাৱ থাকে সকলো বস্তুৱেই প্ৰভুৰ প্ৰসাদ হৈ পৰে এনেদৰে নাচি নাচি সকলোৰ মাজতে সুখবিলাক বিলাবলৈ চেষ্টা কৰিছোঁ সকলোৰে মাজতে হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ আজি এই পবিত্ৰ ক্ষণত এই পবিত্ৰ প্ৰাণ প্ৰতিষ্ঠা দিনটোত আজি আমি সমগ্ৰ গাঁওখনে যেন অযোধ্যা নগৰীলৈ পৰিণত কৰিবলৈ সক্ষম হৈছোঁ সকলোৱে সহযোগ কৰাত নথৈ আনন্দিত হৈছোঁ সুখী হৈছোঁ প্ৰত্যেকটো পৰিৱেশতে যদি আমি সকলোৱে ইজনে ইজনক এনেদৰে সহযোগ কৰোঁ সঁচাকৈ প্ৰত্যেকটো প্ৰতিষ্ঠান বা অনুষ্ঠানে সুন্দৰ হৈ পৰে আজিৰ দৰে সদায় স্মৰণীয় হৈ ৰাখিব এই দিনটো এই মুহূৰ্তবিলাক সদায় সজীৱ কৰি ৰাখিম মোৰ এই মোবাইলত এই মোৰ পেজত সদায় যেন এনেদৰে প্ৰভু শ্ৰীৰাম আমাৰ অন্তৰত বিৰাজমান হৈ ৰওক তাকে কামনা কৰি সকলোৱে জনালোঁ জয় শ্ৰীৰাম